হেল্ল' নমস্কাৰ সকলোকে। মই ধৰিত্ৰী। বেগ দেখি চাগে গম পাইছে, হয়, ৰাতিপুৱাই আহিলোঁ শিৱসাগৰ ৰেলৱে ষ্টেচনলৈ বুলি। আচলতে মাহঁত এফালে যাবলৈ ওলাইছে, মা, বা, দেউতা আৰু ভাগিনটো। মাহঁত যাবলৈ ওলাইছে তিনিচুকীয়া কাকপথাৰত থকা মোৰ আইতা ঘৰলৈ। যদি ট্ৰেইন যাত্ৰা কৰে আৰু যদি ট্ৰেইন লেট নহয় বা ট্ৰেইনৰ কাৰণে যদি ৱেইট কৰিব লগা নহয়, তেন্তে কিহৰ ৰেল যাত্ৰা, হয়নে? নাজানো সেইদিনাখন কি হৈছিলে, আমাৰ ট্ৰেইন 3 ঘণ্টা লেট আছিলে। 7টা বজাত ট্ৰেইন আছে বুলি আমি গৈ পাইছিলোঁগৈ ষ্টেচন, 10টা কিমানত আহিছে ট্ৰেইনখন। গতিকে ভাবকচোন ডাঙৰে কিমান আমনি লাগিছে আৰু আমাৰ পোৱালিটো। মাক অলপ দুখত কৈছিলোঁ মোক এৰি থৈ যোৱা ন বুলি, মায়ে মোক তেনেকৈ ক'লে। অৱশেষত মাহঁতৰ ট্ৰেইনখন আহিলে আৰু পোৱালি চাওকচোন ট্ৰেইনত উঠিবলৈ পাই কি ফূৰ্তিতা। মাহঁতৰ লগতে আজিলৈ আপোনালোকৰ পৰাও বিদায় লওঁ, বাই।